যিসকলে 60ৰ পৰা 74.99% পাইছে তেওঁলোকক 3 মাৰ্ক দিয়া হয় আৰু যিসকলে 75% পাইছে বা তাতকৈ বেছি পাইছে তেওঁলোকক 5 মাৰ্ক এক্সট্ৰাকে দিয়া হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি আছাম পুলিচৰ ABUBৰ লগতে অন্য পদবোৰৰ অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। তো বহুতে ইতিমধ্যে অনলাইন এপ্লাই কৰিছে আৰু কিছুমানে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই। তো যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তো আপোনালোকে অনলাইন এপ্লাইসমূহ কৰি ল'ব। অৰ্থাৎ 16 জানুৱাৰীৰ আগতে আপোনালোকে নিজৰ অনলাইন এপ্লাইসমূহ কৰি ল'ব। তো এইবাৰ যিহেতু আছাম পুলিচৰ এই পদখিনিত বহুতো নতুন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছে, তো তেওঁলোকে মোক সুধি আছে যে এইবাৰৰ ভেকেঞ্চিখিনি ষ্টেট ৱাইজ নে ডিষ্ট্ৰিক্ট ৱাইজ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ AB দিলে ভাল হ'ব নে UB দিলে ভাল হ'ব। তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো প্ৰথমতে আপোনালোকে কৰি থকা কুৱেশ্যনটোৰ এনচাৰ দিছোঁ, অৰ্থাৎ এই আছাম পুলিচৰ ভেকেঞ্চিখিনি ষ্টেট ৱাইজ নে ডিষ্ট্ৰিক্ট ৱাইজ সেইটো জনাই দিছোঁ। তো আছাম পুলিচৰ এই ভেকেঞ্চিখিনি ষ্টেট ৱাইজ নে ডিষ্ট্ৰিক্ট ৱাইজ তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, অৰ্থাৎ ডিটেইলছ সহকাৰে ভিডিঅ' বনাইছোঁ। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তো এতিয়া আপোনালোকক জনাই দিছোঁ যে এইবাৰৰ আছাম পুলিচৰ ABUBৰ ভেকেঞ্চিখিনি ষ্টেট ৱাইজ অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজ নহয়। অৰ্থাৎ আছাম পুলিচৰ ABUBৰ যি 1715টা পষ্ট ওলাইছে সেই পষ্টখিনিত সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কম্পিটিশ্যন কৰিব পাৰিব। তো এতিয়া কিছুমান কেণ্ডিডেটে ডিষ্ট্ৰিক্ট ৱাইজ আৰু ষ্টেট ৱাইজ তো বুজি নাপাব, অৰ্থাৎ নতুন কেণ্ডিডেটসকলে। তো আপোনালোকক বুজাই দিছোঁ যে তো ডিষ্ট্ৰিক্ট ৱাইজ হ'লে পষ্টখিনি অৰ্থাৎ আছাম পুলিচৰ যি এই 1715টা পষ্ট ওলাইছে সেই পষ্টখিনিৰ ডিষ্ট্ৰিক্ট হিচাপে পষ্ট ভাগ কৰি দিয়া থাকে আৰু সেই পষ্টখিনিতহে সেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে কম্পিটিশ্যন কৰিব পাৰিব। কিন্তু ষ্টেট ৱাইজত তেনেকুৱা নহয়। ষ্টেট ৱাইজত যি 1715টা পষ্ট ওলাইছে সেই পষ্টখিনিত সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰিব। তো এতিয়া হয়তো আপোনালোকে বুজি পাইছে যে ডিষ্ট্ৰিক্ট ৱাইজ আৰু ষ্টেট ৱাইজটো কি। তো ইয়াত কিছুমান সুবিধাও আছে অসুবিধাও আছে। তো ইয়াৰ সুবিধা আৰু অসুবিধাৰ ওপৰত মই ভিডিঅ' বনাম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বহুতে মোক এইটোও সুধি আছে যে আছাম পুলিচৰ AB ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব নে UB। তো আপোনালোকক জনাই থওঁ যে আপোনালোকে নিজ ইচ্ছামতে এইটো দিব। ইয়াত মই নকওঁ যে AB দিলে ভাল হ'ব UB দিলে ভাল হ'ব। তো চাকৰি যিহেতু আপোনালোকে কৰিব, তো আপোনালোকে নিজ ইচ্ছামতে এই প্ৰিফাৰেঞ্চটো দিব। আৰু লগতে এইটো কথাও জনাই থওঁ যে এই যে অনলাইন কৰাতে আপোনালোকে প্ৰিফাৰেঞ্চটো দিব সেইটোৱেই শেষ প্ৰিফাৰেঞ্চ নহয়। তো আপোনালোকে পিছত গৈ নিজৰ মাৰ্ক অনুসৰি প্ৰিফাৰেঞ্চটো দিব পাৰিব। তো আপোনালোকে প্ৰিফাৰেঞ্চ AB দিব নে UB দিব তাক লৈ এতিয়া চিন্তা কৰিব নালাগে। তো এতিয়া আহিছোঁ আছাম পুলিচৰ এক্সট্ৰা 5 মাৰ্ক ক'ত কেনেকৈ আৰু কিয় দিয়া হয়। তো মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, এইটো ভিডিঅ' অকল সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে আছাম পুলিচৰ ইণ্টাৰভিউ দিব আৰু তেওঁলোকে ইয়াৰ বিষয়ে নেজানে। তো যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো নেচালেও হ'ব। তো আছাম পুলিচত এক্সট্ৰা 5 মাৰ্ক এটা দিয়া হয়। তো ইয়াত সেইসকল কেণ্ডিডেটকহে দিয়া হয় যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে, অৰ্থাৎ HS পাছ কৰিছে আৰু তেওঁলোকে কনষ্টেবল UBৰ বাবে এপ্লাই কৰিছে। তো ইয়াতে একাডেমিকলি অৰ্থাৎ পাৰ্চেণ্টেজ ৱাইজ এটা মাৰ্ক দিয়া হয়। তো যিসকল কেণ্ডিডেটে 45ৰ পৰা 59.99% পাইছে, অৰ্থাৎ ছেকেণ্ড ডিভিজন পাইছে, তো তেওঁলোকক 2 মাৰ্ক দিয়া হয়। যিসকলে 60ৰ পৰা 74.99% পাইছে তেওঁলোকক 3 মাৰ্ক দিয়া হয় আৰু যিসকলে 75% পাইছে বা তাতকৈ বেছি পাইছে তেওঁলোকক 5 মাৰ্ক এক্সট্ৰাকে দিয়া হয়। তো এই একাডেমিক বা পাৰ্চেণ্টেজ ৱাইজ যি মাৰ্কখিনি দিয়া হয় সেই মাৰ্কখিনি অকল HS পাছ কৰা কেণ্ডিডেটসকলক দিয়া হয়, অৰ্থাৎ UBৰ বাবে এপ্লাই কৰা কেণ্ডিডেটসকলকহে দিয়া হয়। তো ইয়াত AB শাখাৰ কেণ্ডিডেটসকলক এক্সট্ৰা মাৰ্ক দিয়া নহয়। তো এইখিনি আছিল আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা আৰু আপোনালোকে কৰা প্ৰশ্নৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।